আসসালামু আলাইকুম ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ মাজত আৰু এটা ভিডিঅ' বা তাবিজ লৈ আহিছোঁ। সেইখন হ'ল কাৰোবাক যদি তাবিজ কৰিছে বা বান মাৰিছে, তেতিয়া সেই বান কেনেকৈ খুলিব বা সেই বান কেনেকৈ নষ্ট কৰিব, তাৰ বাবে মই এই ভিডিঅ' বনাইছোঁ। আপোনালোকে এই ভিডিঅ' শেষলৈকে চাই থাকক। তাৰ আগত মোৰ এটাই ৰিকুৱেষ্ট, আপুনি যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কাৰোবাক যদি কোনোবাই বান মাৰিছে, তেতিয়াহ'লে স্ক্ৰীনত থকা নক্সাখন চীনামাটিৰ বৰ্তনত লিখি সেই লিখা অংশটো পানীৰে ধুই সেই পানী যাক বান মাৰিছে তাক খুৱাই দিব। আৰু এই নক্সাখন বগা কাগজত লিখি মাদুলিতে ভৰাই গলত বান্ধি দিব। আল্লাহৰ ৰহমতে যাদুৰ প্ৰভাৱ সম্পূৰ্ণ দূৰ হৈ যাব। এই আছিল আজিৰ ভিডিঅ'। এই ভিডিঅ'ৰ পৰা যদি আপুনি উপকৃত হৈছে, তেতিয়াহ'লে এটা লাইক কৰিব। আপোনালোকে যদি লাইক কৰে, তেতিয়াহ'লে মই নতুন নতুন ভিডিঅ' বনোৱাৰ উৎসাহ পাওঁ। আৰু যদি বুজি পোৱাত অসুবিধা হৈছে বা এই ভিডিঅ'ৰ পৰাই যদি কিবা বুজিব লগা থাকে, তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব। মই সকলো ধৰণৰ কমেণ্ট ৰিপ্লাই দিয়াৰ চেষ্টা কৰিম। আজিলৈ ইমানতে। আল্লাহ হাফিজ।